আচ্ছা, আপনার দুখৰ বিষয় এই যে আজি বিগত ২৭ বছৰ ধৰি চালখাপাৰ হোলচেলাৰ মৎস্য বিক্ৰী সমিতি নামৰ এখন মাছ গৃহ নিৰ্মাণ কৰা হয়। উক্ত এই বজাৰখনত আমি যিটো মানে ইলেক্ট্ৰিচিটি যিটো মানে শক্তি লাইন তাৰ দ্বাৰা আমি মানে ৰাতি ৩টা বজাত এই পোহৰ আলোকিত কৰি আমি এই অঞ্চলৰ মানুহবিলাক জনসাধাৰণ লগতে আপোনাৰ বেপাৰী আমাৰ মৎস্য সন্থাৰ যিবিলাক সদস্য আছে সেই পোহৰৰ দ্বাৰা আমি কি কৰোঁ ৰাতিৰ মাছ কিনা বেচা কৰোঁ। কিন্তু যোৱা 11/12/2024 পৰা এই 10 দিনৰ ভিতৰত 3বাৰকৈ আপোনাৰ আমাৰ এই লাইনৰ কামবিলাক আপোনাৰ কেইজনমান দুষ্ট চক্ৰই এই লাইনবিলাক আপোনাৰ কাটি দিয়ে আৰু চুৰি কৰি ইহঁতে আমাৰ অফিচৰ পৰা মৎস্য সন্থাৰ যিটো আপোনাৰ অফিচ আছে সেই অফিচৰ পৰাও এইখিনি বস্তু সিহঁতে চুৰি কৰি লৈ যায়। আপনার মানে অকল মানে লাইনৰ তারখিনিয়ে হয়। এতিয়া আমি আপনার মানে মুকলমা যিটো আপনার আৰক্ষী থানা আছে তেখেতে আহি পেলাই আপনার মানে পুলিচ ইনভেষ্টিগেশ্যন মানে কৰি লৈ গৈছে আৰু আমি মানে ইয়াৰ জৰিয়তে আইনৰ সহায় বিচাৰিছোঁ। গতিকে আমাৰ বহুত মানে এটা অসুবিধাৰ মানে সন্মুখীনত আমি ভুগিব লগা হৈছোঁ। মিডিয়াৰ জৰিয়তে হয়তো বা জনসাধাৰণে গম পাওক যে বস্তুখিনি কিখিনিতো আপোনাৰ মানে পুলিচ ইনভেষ্টিগেশ্যন অলৰেডি কৰি লৈ গৈছে। 3 দিন হ'ল। যোৱা ৰাতি হৈছে, যোৱা ৰাতিৰ আগৰ ৰাতি হৈছে আৰু 7 দিনমান আগতো হৈছে। একেৰাহে 3 দিন কি দিছে আপনার মানে যিখিনি মানে লাইনৰ যিখিনি তার আছিল লগতে আপনার মানে যিবিলাক বাল্ব আছিল হোল্ডাৰ চল্ডাৰ গোটেইখিনি মানে ইহঁতে আপোনাৰ মানে চুৰি কৰি লৈ গৈছে।